हेलो फ्रेंड्स कोरिजेंडाम आহি গল যোৱাকালি যেটো ক্ৰাইটেৰিয়া দিছিল বিটিআৰ মেৰিট লিষ্ট তৈয়াৰ কৰোতে যিখিনি ক্ৰাইটেৰিয়া আছিল ইয়াৰ ভিতৰত এটা পইণ্টৰ হুদৰণি আহি গল হেইটো হৈছিল কি বিএডৰ হুদৰণিটো আহি গল ইয়াতে চাওক কোৰিজেন্ডাম দিছে গপ্তৰ পাছাম অফিস অফ দ্য ডাইৰেক্টৰ অফ এডুকেশ্যন বিটিসি কোকৰাঝাৰ কোৰিজেন্ডাম প্লিজ ৰিড এজ বিএড ওডিএল আউটসাইড স্টেট ইন প্লেস অফ বিএড আউটসাইড স্টেট which was published from the Director of Education BTC Kokrajhar dated 21st August 2024 তার মানে যোৱাকালি যেটা একটা পয়েন্ট দিছিল পয়েন্টটো মই আপোনালোকক দেখুৱাই দি আছো এই যে এই পয়েন্টটো আছিল আউটসাইড স্টেট বিএড from outside BEd degree from outside of the state are not considered while preparing merit list তৈয়াৰ কৰোতে বিএড আউটসাইডৰ কনসিডাৰ কৰা নহৈছিল যে এই লাইনটো এতিয়া কোৰিজেন্ডাম হুদৰণি দিছে হুদৰণিটো মই আপোনালোকক পঢ়ি শুনালো ইয়াৰ মানে হৈছে আউটসাইড বিএড অনলি অকল যেটো ওডিএল মোডত আউটসাইড স্টেট বিএড কৰা হৈছিল হেইটো হে মেৰিট লিষ্টৰ বাহিৰত ৰাখিছে বাকিখিনি মানে ভিতৰত ৰাখিছে তাৰ মানে এই কথাটো ওডিএল কথাটো তাতে উঠা নাছিল তো এইটো আছিল আজিৰ কোৰিজেন্ডাম আর কি কোৰিজেন্ডাম মানে হুদৰণি কৰিছে এতিয়াৰ পৰা তাৰ মানে বিএড আউটসাইড হোল্ডারে চান্স পাব যদি রেগুলার বিএড হয় তেন চান্স পাব তো কালি মোক বহুতে ফোন কৰিছিল স্যার মই বিএড কৰিছো বা অমুক কৰিছো এটো টেনশন লব লগা একো নাই এটো হুদৰণি হৈছে মই অবশ্য কৈছিলো যে হুদৰণি হৈ যাব এটো তো কোনো ধৰণৰ টেনশন নাই আর কি তো আগন্তক জিটিপিজিটিৰ কাৰণে বহুতে মানে ই কৰি আছে প্ৰিপাৰেচন লৈ আছে তো এটা প্ৰিপাৰেচন আপোনালোকক কোনো ধৰণৰ টেনশন নাই আপোনালোকে জিটিপিজিটি দিব পাৰিব সো এইখিনি আছিল ইনফৰমেশন তো আজিৰ ইনফৰমেশন এইখিনি থ্যাংক ইউ সো মাচ